Hey guys, welcome back to my channel. So friend, another video loi আপোনালোকক স্বাগতম জনাইছো। তো সব ফ্রেন্ড আজি ভিডিও বিষয় হল যিবিলাক ছাত্ৰ ছাত্ৰীয়ে বিটিসি ফৰগ্ৰেডৰ কাৰণে আবেদন কৰিছিলে সেইবিলাকৰ কাৰণে আজি মানে কল লেটাৰটো আহি গল। তো সব ফ্রেন্ড মোৰ কল লেটাৰটো আহি গৈছে। তো সব ফ্রেন্ড যদি আপোনালোকৰ কল লেটাৰটো ঘৰত অহা নাই তো আপোনালোকে কি কৰিব, আপোনালোকৰ যি ওচৰৰ আপোনালোকৰ যি পোষ্ট অফিচ আছে সেই পোষ্ট অফিচত গৈ আপোনালোকে চেক কৰিব আপোনালোকৰ, আৰু পোষ্ট অফিচত আপোনালোকে সুধিব বা চেক কৰিলে আপোনালোকৰ কল লেটাৰটো পাই যাব। তো সব ফ্রেন্ড আপোনালোকৰ এক্সামটো হ'ব 27 নৱেম্বৰ 2024 আপোনালোকৰ। তো সব ফ্রেন্ড হেতু আপোনালোকৰ মানে ৰিটেন টেষ্ট হ'ব না অৰাল হ'ব, আৰু আপোনালোকে কি ডকুমেণ্টছ ল'ব লাগিব আৰু কি কৰিব লাগিব হেতু সম্পূৰ্ণ মই ভিডিঅ'ত দেখুৱাম। তো সব ফ্রেন্ড আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো সব ফ্রেন্ড এটো হল মোৰ কল লেটাৰ দেখা পাইছে, চেণ্টাৰ সিলেকশ্যন বোৰ্ড বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কোকৰাঝাৰ আপোনালোকৰ হৈছে এইটো এড্ৰেছ হয়। তাৰপিছত মোৰ নাম আহিছে বাছিদুল ইছলাম, মোৰ এড্ৰেছ আছে এড্ৰেছটো আহিছে। তাৰপিছত আপোনাৰ দেখা পাইছে সাবজেক্ট কল ফৰ অৰেল ইণ্টাৰভিউ ভাইবা ভইচ টেষ্ট ফৰ দ্য পোষ্ট অফ গ্ৰেড 4। তো আপোনালোকে দেখা পাইছে এইটো আপোনালোকৰ এইটো মানে কি হ'ব, যেটো আপোনালোকৰ ইণ্টাৰভিউটো হ'ব আপোনালোকৰ এইটো ভাইবা হ'ব, ভইচ টেষ্ট হ'ব আপোনালোকৰ, কোন ধৰণৰ ৰিটেন পৰীক্ষা নহয় এইটো। তো এটা আপোনালোকৰ সাবজেক্টটো এইটো লিখা আছে, আপোনালোকৰ ৰোল নম্বৰ ইয়াতে আপোনাৰ তাৰপিছত ৰোল নম্বৰ আহিব। তো মোৰ ৰোল নম্বৰটো মই ৰিটেন কৰি হাইড কৰি ৰাখিছোঁ। তাৰপিছত দেখা পাইছে উইথ ৰিফাৰেঞ্চ টু ইয়ৰ এপ্লিকেশ্যন টু চেণ্টাৰ সিলেকশ্যন বোৰ্ড BTC ফৰ দ্য পোষ্ট অফ গ্ৰেড 4 আণ্ডাৰ Department of BTC, you are hereby informed the appear for oral interview be test as per program details below। তো আপোনালোকে দেখা পাইছে। তো আপোনালোকে যিবিলাক ছাত্ৰীয়ে মানে ফৰগ্ৰেডৰ কাৰণে আবেদন কৰিছিলে সেইটোক মানে কল লেটাৰ মানে এতে মাতিছে আপোনালোকৰ মানে ভিভা টেষ্ট আপোনালোকৰ কাৰণে। তো আপোনালোকে এটা দেখা পাইছে আপোনালোকৰ ইউ আৰ অলসো hereby informed bring all original document qualification certificate along with other ক্ৰাইটেৰিয়া। তো আপোনালোকৰ কি কৰিব লাগিব, যেতিয়া আপোনালোকক মানে ইণ্টাৰভিউ দিবলৈ যাব ভাইভা টেষ্ট দিবলৈ যাব তেতিয়া আপোনালোকৰ অল যিবিলাক মানে অৰিজিনেল ডকুমেণ্টছ আছিল সেইবিলাক আপোনালোকে লৈ যাব লাগিব। আৰু লগতে মানে আপোনালোকৰ মানে যেতিয়া মানে এডভাৰটাইজমেণ্ট দিছিলে এডভাৰটাইজমেণ্ট যিবিলাক তাতে যিবিলাক মানে আপোনালোকৰ ডকুমেণ্টছ উল্লেখ আছিলে সেইবিলাক ডকুমেণ্টছ আপোনালোকে লৈ যাব লাগিব। তাৰপিছত আপোনালোকক মই দেখাই দি আছোঁ। তাৰপিছত আপোনালোকে দেখা পাইছে চেণ্ট্ৰেল ফৰ অৰাল ইণ্টাৰভিউ ভিভা টেষ্ট বেচিক ট্ৰেইনিং চেণ্টাৰ কোকৰাঝাৰ। আপোনালোকৰ ইণ্টাৰভিউ মানে যিটো ভেনু আছে ভেনুটো হ'ব আপোনালোকৰ যিটো আপোনালোকৰ বেচিক ট্ৰেইনিং চেণ্টাৰ কোকৰাঝাৰ আপোনালোকৰ যিটো আছে তাতে আপোনালোকৰ টেষ্টটো হ'ব আপোনালোকৰ মানে আপোনালোকক আকৌ কৈ আছোঁ ইণ্টাৰভিউ ডেটটো আপোনালোকৰ জেগাটো হ'ব হৈছে বেচিক ট্ৰেইনিং চেণ্টাৰ কোকৰাঝাৰ। আৰু ডেট অফ ইণ্টাৰভিউ দেখা পাইছে 27 তাৰিখ 11 মাৰ্চ 2024, আৰু টাইম হ'ল 10টাৰ পৰা 5টালৈকে। তাৰপিছত আপোনালোকৰ মানে কেণ্ডিডেটৰ কাৰণে কিছুমান নিয়ম নীতি দি আছে দেখা পাইছে। প্ৰথম 1 নম্বৰ দি আছে নো কেণ্ডিডেট উইল বি এলাউড টু এপিয়াৰ দ্য ইণ্টাৰভিউ উইথাউট কল লেটাৰ এণ্ড শুড বি প্ৰডিউচ বিফৰ দ্য ইণ্টাৰভিউ ভোট হোৱেন আস্কড ফৰ। তো আপোনালোকৰ কি কৰিছে, যদি আপোনালোকৰ কল লেটাৰ নহয় আপোনালোকৰ ইণ্টাৰভিউ নহ'ব আৰু আপোনালোকৰ মানে সোমাব নিদিব। তো আৰু এটা লগত লৈ যাব লাগিব, যেতিয়া আপোনালোক সুধিব সেইটো আপোনালোকৰ ওলাই আপোনালোকৰ দেখাব লাগিব। তো 2 নম্বৰ দিছে কেণ্ডিডেট আৰ এলাউড টু ব্ৰিং অনলি কল লেটাৰ বল পেন। আপোনালোকৰ কি কৰিছে ইণ্টাৰভিউ যাওঁতে আপোনালোকৰ অকল কল লেটাৰ ল'ব পাৰিব, আৰু আপোনালোকৰ মানে বল পেন ল'ব পাৰিব ব্লেক আৰু ব্লু। আৰু লগতে আপোনালোকৰ ফৰ আইডেণ্টিটি প্ৰুফ আপোনালোকৰ মানে যিবিলাক আপোনাৰ ডকুমেণ্টছত আপোনালোকৰ ফটো লগা আছে সেইবিলাক ডকুমেণ্টছ আপোনালোকৰ ব্লেড হ'ব, ধৰক আপোনালোকৰ আধাৰ কাৰ্ড বা পেন কাৰ্ড বা ড্ৰাইভিং লাইচেন্স এইবিলাক লগতো লৈ যাব আপোনালোকে। তাৰপিছত কৈছে এনি বুক পেপাৰ মোবাইল ফোন কেলকুলেটাৰ আৰু ইলেক্ট্ৰিক গেজেট আৰু আপোনালোকৰ এইবিলাক দেখা পাইছে যিবিলাক মানে ইলেক্ট্ৰিক মানে ডিভাইচ আছে সেইবিলাক আপোনালোকৰ কোনো ধৰণৰ এলাউ নহ'ব, বা বুকছ এইবিলাক কোনো ধৰণৰ বস্তু আপোনালোকৰ ইয়াতে এলাউ নহ'ব। এইবিলাক যদি আপুনি লৈ যায় আৰু যদি আপোনালোকে ধৰা পৰে তেনেহ'লে আপোনালোকৰ ডিছকুৱালিফাই কৰি দিব। তাৰপিছত 4 নম্বৰ দি আছে কেণ্ডিডেট উইল হেভ টু কিপ অল হিজ আৰ বিলং ইন মেটেৰিয়েলছ আউটছাইড দ্য ইণ্টাৰভিউ। তো আপোনালোকৰ যিবিলাক মানে বস্তু লৈ যাব সেইবিলাক সকলো বস্তু যিবিলাক মানে এলাউ নাই সেইবিলাক বস্তু আপোনালোকে বাহিৰত থৈ যাব লাগিব। 5 নম্বৰ দি আছে এনি ৰং ইনফৰমেশ্যন প্ৰভাইডেড ডিউৰিং দ্য ফিলিং অফ দ্য এপ্লিকেশ্যন ফৰ দ্য এডুকেশ্যনেল কোৱালিফিকেশ্যন। তো আপোনালোকে যদি যেতিয়া মানে ভিভা টেষ্টৰ পৰা যদি কোনো ধৰণৰ ভুল ইনফৰমেশ্যন বা আপোনালোকৰ যেতিয়া এপ্লাই কৰিছিলে তেতিয়া যদি কোনো ধৰণৰ ভুল মানে এপ্লিকেশ্যন মানে হেৰি দিছিলে সেইটো আপোনালোকৰ ডিছকুৱালিফাই কৰি দিব। তাৰপিছত PW কেণ্ডিডেট ইলিজিবল ফৰ ছাবস্ক্ৰাইব হেভ টু অবটেইন চাৰ্টিফিকেট ফ্ৰম দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ। তো আপোনালোকৰ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে মানে PW মানে কেণ্ডিডেট আবেদন কৰিছিলে সিহঁতৰ মানে আপোনালোকৰ PW যদি চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটটো লৈ যাব লাগিব। তো সব ফ্ৰেণ্ড আপোনালোকৰ এইটোৱে আছিলে যি BTC ফৰগ্ৰেডৰ মানে এডমিটৰ আৰু কল লেটাৰ আহিছে। সেই কল লেটাৰৰ কাৰণে কি ডকুমেণ্টছ লাগিব আৰু কেনেকৈ আপোনালোকে ইণ্টাৰভিউ দিব যাব লাগিব আৰু আপোনালোকৰ কল লেটাৰটো ক'ত পাব সেই সম্পূৰ্ণ প্ৰচেছ মই আপোনালোকক কৈ দিলোঁ ভিডিঅ'টো। তো সব আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। তো সব ফ্ৰেণ্ড যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব, আৰু সদায় নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।